হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিডিজিডি ব্লগ ৰংজিত আমাৰ ফেচবুক পেজ মন্দিৰ সদৰ আপোনালোকে স্ক্ৰীণটোত দেখি আছে ছাইডত থকা কণমানি মাইনাজনে এইখন স্কুলতে এছ টি ব্ৰাঞ্চেছ অফ CC হাইস্কুল ৰংজুলি গাঁৱৰ পৰা এইখন স্কুলতে অষ্টম শ্ৰেণীত পঢ়িছিল। যোৱাকালি পঢ়িছিল মই এইকাৰণে কৈছোঁ, যোৱাকালি এক দিনৰ পৰা 1 মান বজাত তেওঁৰ মাৰ লগত পথাৰত ভৰি ৰৈ আহোঁতে ঠাকুৰীয়াৰ পৰা এখন সৰু নদী এখনত হাত ভৰি ধোৱাৰ বাবে সকলোৱে নামিছিল আৰু কণমানি মাইনা পৰীক্ষা ৰাভাও এই নদীখনত হাত ভৰি ধোৱাৰে নামিছিল। কিন্তু যি পৰীক্ষা ৰাভাই হাত ভৰি ধুবলৈ নামি গ'ল, এনেকৈ পিছলি পৰিল। পিছলি পৰাৰ ফলত এনেকৈ ভিতৰত পৰি গ'ল আৰু তাক বিচাৰি পোৱা একদম অসম্ভৱ হ'ল। মোটামুটি ধৰক প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান বিচাৰ খোঁচা কৰাৰ পাছত অৱশেষত তেওঁ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যদিও তেতিয়ালৈকে পৰীক্ষা ৰাভা আৰু এই পৃথিৱীত নাই, গতিকে এই পৃথিৱীৰে বিদায় লৈছে। গতিকে খুব মৰ্মান্তিক ঘটনা, খুব দুখ লগা ঘটনা। গতিকে আমি সেয়েহে এইখন স্কুলত যিমান পেৰেণ্টছ আছে, ফাদাৰ টিচাৰ আছে, সকলো খুব দুখ কৰিছে। গতিকে এইখন স্কুলত আৰু পৰীক্ষা ৰাভাই আহিব নোৱাৰে, কাৰণ তেওঁ চিৰ বিদায় দিছে পৃথিৱীৰ পৰা। এনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধিয়ে তেওঁ এইখন স্কুলত আহিছিল। গতিকে এইখন স্কুলত আৰু আহিব নোৱাৰে, খুব দুখৰ এটা বিষয়। গতিকে আমি এটাই অনুৰোধ কৰিব পাৰোঁ যে ভগৱানৰ ওচৰত তেওঁ যাতে পৰীক্ষা ৰাভা যাতে চিৰশান্তি, আত্মা যাতে চিৰশান্তি লাভ কৰে, আমি তেখেতৰ ওচৰত অনুৰোধ কৰোঁ ভগৱানৰ ওচৰত। পৰীক্ষা ৰাভাৰ ঘৰ আছিল মুস্কুলিখামাৰত। এইখন স্কুলত এছ টি ব্ৰাঞ্চেছ অফ CC হাইস্কুলত অষ্টম শ্ৰেণীত পঢ়িছিল। তেওঁৰ বয়স আছিল 15 বছৰ।